সো গাইজ আজি মোৰ ব্লগ লৈ আকৌ স্বাগতম জনাইছোঁ। গাইজ আজি মই বাৰা বান্ধি আছোঁ চাওক। সো গাইজ আজি মানে এইটো সেই ওপৰৰ লাইনটো এইটো পাইপটো দি এইটো মানে খান্দিবৰ কাৰণে এতিয়া মই বাৰাৰ ওপৰত আছোঁ। চব মই বাৰা বান্ধি আছোঁ এতিয়া মানে বাৰাৰ ওপৰৰ পৰা মই এতিয়া নামিব বিচাৰিছিলোঁ, কিন্তু এইবিলাক ৰছী তাৰমানে ভালকৈ বান্ধিব লাগে। এইবিলাক মানে অলপ মজবুত টাইপৰ বান্ধিব লাগে। তো এইবিলাক তো এতিয়া মই কাম কৰিব তাৰমানে এতিয়া এটা বান্ধিব এইখিনিত এটা আৰু সেই ওপৰত এটা বান্ধিব লাগিব। ইয়াৰ পৰা এইটো মানে টানা বান্ধিব লাগিব। টানা বান্ধি পিনে এইটো চাৰ্টখনত যাব, এইটো চাৰ্টত যাব, যাই পিনি তাতে হল কৰিব আৰু এনজি হল এইটোত আৰু এনজি হল কৰিব। চ' গাইজ আপোনালোকে দেখিছে চাগে আজি মোৰ ব্লগত মই আপোনালোকক স্বাগতম জনাইছোঁ। তো আহক আমি পাইপৰ বিষয়ত অলপ জানি লওঁ। পাইপ তাৰমানে কেনেকৈ কি কৰিব লাগে। মই আজি এতিয়া ৰচা নাই আৰু এইটো ৰচা আনিবলৈ যাই আছোঁ তললৈ। এতিয়া মানে মই নামি আছোঁ, এনেকুৱা বহুত দিগদাৰ। এইটো তাৰমানে মই বাৰাৰ পৰা নামি আছোঁ, বহুত ৰিক্স কামটো তাৰমানে এনেকুৱা মানে কি কৰিব আৰু এনেকুৱা উপায় নাই। আমাৰ দৰে মানুহ চাকৰি বাকৰি নাই, এনেকৈ মানে কষ্ট কৰি চলি আছোঁ আৰু এতিয়া মই বাৰাৰ পৰা নামি আছোঁ। একদম বহুত দিগদাৰ। এইখন বাৰাটো চব বান্ধিলোঁ তলৰ পৰা, এনেকৈ তলৰ পৰা বান্ধিছোঁ। এতিয়া আকৌ এইটো লাগে নাপাওঁ এটাকে একদম কি কৰিম। তো চব আপোনালোকে দেখিছে মোৰ ব্লগটো, মই মানে আজি বাৰা বন্ধা এটা ব্লগ বনালোঁ। তো আপোনালোকে চাওক কেনেকৈ লাগিছে, ভাল লাগিছে এটা জয় হিন্দ।